তো হে দোস্ত ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল আৰু এটা অন্যতম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি হৈছে যেহেতু শিৱ পূজা গতিকে মই গৈছোঁ শিৱ থানলৈ বুলি আৰু সকলোৰে বাবে প্ৰাৰ্থনা কৰিলে যাতে শিৱ বাবা সকলোকে ভালে কুশলে ৰাখক। তো এতিয়া মই ওলাই দিলোঁ শিৱ মন্দিৰলৈ বুলি। মোৰ লগত ভণ্টি যাব, তো ভণ্টিক ৰখি আছোঁ। তো তালৈকে যাম আৰু শিৱ পূজা আজি যেহেতু শিৱ পূজা গতিকে শিৱ পূজাৰ দিনটো ভালদৰে পালন কৰিবলৈ চেষ্টা কৰিম। তো আপোনালোকে সকলোৱে মন্দিৰ বা ঘৰতে পূজা কৰক, ভালে কুশলে দিনটো যাতে পাৰ হয় তাৰে কামনা কৰিলোঁ। তো বলক গৈ থাকোঁ এতিয়া শিৱ মন্দিৰলৈ। ওলাই দিলোঁ ভণ্টিৰ লগত ইজনী পুৰা আমি রেডি। তো এতিয়া ওই কি হল মুখখন দেখা দে আকৌ। তো চলো আমি গাড়ি স্টার্ট দি যাওঁগৈ আৰু। তো মন্দিৰত যাম যিহেতু চাকি ধূপ ইত্যাদি কিনি ল'লোঁ আৰু এইটো দেখিছে শিৱ বাবাৰ দম্বৰু। তো বলক গৈ থাকোঁ, ধূপ চাকি কিনিলোঁ এতিয়া শিৱ মন্দিৰলৈ বুলি। তো এইখন চাবৰে মোৰ পিছফালে কলং নদী। তো কলং নদী পাৰতে আহিছোঁ মন্দিৰত, শিৱ মন্দিৰ। এইখন মানে কলং নদী পূৰা বৈ আছে ইফালেদি, চাব পাৰি ধুনীয়াকৈ। এইখন দেখিছে আপোনালোকে। আৰু এতিয়া বলক আৰু এখন থানলৈ গৈ আছে এনেদৰে। পিন্ধিলোঁ চেণ্ডেল জোতা আৰু এটা মন্দিৰত যাওঁ বলক। আহি পালোঁ আমি আৰু এইজনী হ'ল আমাৰ মাহী। মাহী অঁ মাহী কি খবৰ? আৰু এইটো হ'ল আমাৰ ভণ্টি। তিনিটা মিলি জুলি আহি গ'লোঁ। দাদা আহি পোৱা নাই বৰ্তমান। এইটো হ'ল মন্দিৰ। কেনে খবৰ? ভাল। আমি মানে মন্দিৰত পূজা দি পাইছোঁ আজি। কিন্তু পূজা দি কেনেকুৱা লাগিলে আজি? ভালে লাগিছে। হা ভালে লাগিছে। ইয়াত বান্দৰ কিমান আছে নো? 100। বান্দৰ পৰা এটা ভৰ্তি হৈ আছে, ইমান মানুহ আৰু বান্দৰ পৰা মানে বান্দৰ আমি আছোঁ মানে এইখন গৰঙা দলঙত। মানে এইখন গৰঙা নদী, ইফালে তলফালে চাব পাৰে গৰঙা নদী। এইখন গৰঙা নদী আৰু গা ধুব পাৰিব ন? কি ধুনীয়া চাফা পানী। গা ধুব পাৰিবিচোন ইয়াতে, কি মজা চাফা চাফা পানী। পবিতৰা যাওঁ বুলি ভাবিছোঁ। তো বলক গৈ থাকোঁ পবিতৰালৈ আমি, আৰু পবিতৰা যে আপোনালোকক দেখাম। তো মন্দিৰ আহিলে মন্দিৰ দৰ্শন কৰিলৈ। তো এতিয়া গৈ আছোঁ আমি পবিতৰালৈ। তো বলক গৈ থাকোঁ। তো এইকেইটা হ'ল গড় দেখিব পাৰিছে, পূৰা পবিতৰা গড়, বিখ্যাত পবিতৰাৰ গড় এই দুটা। আৰু আছে ইফালে পূৰা গড়, চবফালে পূৰা গড় আছে ইয়াতে। আৰু এইফালে আছিল দুটামান গড়, এইকেইটা দেখাই দিছোঁ আপোনালোকক। গৈ আছোঁ এতিয়া আমি পবিতৰালৈ। তো বলক গৈ থাকোঁ তালৈকে। মানে আমাৰ ড্ৰাইভাৰ লগাই দিছোঁ ভণ্টি পূৰা গাড়ী চলাই পেলাই, আৰু ভণ্টি চলাই পেলাই গৈ আছোঁ। বলক এইফালে ফুচকা পূৰা ঢুকি আছে। তো ইয়াতে মানে বহুত দূৰ দূৰণিৰ পৰা ফুৰিবলৈ আহে আৰু পবিতৰাখন চাবলৈ আহে। তো সোমাই দিলোঁ আমি পবিতৰা। তো এইখনে হ'ল পবিতৰা, চাব পাৰে কি ধুনীয়া। আৰু এইবোৰ মানে আপোনালোকে আহি ইয়াতে ভাড়া থাকিব পাৰে আৰু পবিতৰা ৰিজৰ্টখন পূৰা ধুনীয়াকৈ ঘূৰিব পাৰে। আৰু ইফালে আছে এখন পবিতৰাৰ মাজৰ নদী। তো মানে অলপ পবিতৰা যাবলৈ মানে অলপ ভিতৰলৈ সোমাই যাব লাগিব, অলপ ভিতৰত যায়। তাৰপিছত তাত গৈ পেলাই পাম এখন উলমা দলং। তো বলক গৈ আছে এনেদৰে আমি তালৈ। আৰু এতিয়া গাড়ীটো অলপ পাৰ্কিং কৰিলোঁ, তাৰপিছত গৈ আছোঁ তালৈকে বলক। তো এইখনে হ'ল পবিতৰা চিলড্ৰেন পাৰ্ক। ইফালে মানে সৰু ল'ৰা ছোৱালীবোৰ খেলা ধূলা আছে। আৰু ইফালে গৈ আছোঁ আমি উলমা সেতু। উলমা সেতু বলক। তো গৈ আছোঁ এতিয়া পালোঁ উলমা দলংখন আমি। ভণ্টিৰ লগত গৈ আছে এনেদৰে উলমা দলঙৰ ভিতৰত।
তো বলক তো এইখনেই হ'ল এইখন ওলমা দলং কিয় লৈ থাকে কাৰণে না আজি মানে গেটটো পুৰা খুলি দিছে হাতী উঠা স্থানলৈ যাব পৰাকে আৰু আমি বলক এতিয়া ভিতৰলৈ সোমাই গৈছোঁ এনেইতো পবিতৰা ভিতৰত সোমাব নিদিয়ে তো আজি গেট খুলি দিছে তো গৈ আছোঁ ভিতৰলৈ বুলি বগৰী আছে নেকি এই এটাও নাই আৰু চাগে নাই আৰু এটা তো বলক অলপ হৰিনাম লৈ আহোঁ যিহেতু ইয়াতে পবিতৰাৰ নাম ধৰি আছে ইফালে তো গৈ আছোঁ তালৈকে আমি অলপ নাম চাম ধৰিলোঁ তো বলক কেনে লাগিছে আহি অলপ জোৰকৈ কয় মানে ভণ্টি না পুৰা লাজ কৰি আছে তো বলক গৈ থাকোঁ তালৈকে মানে আজি ফাৰ্ষ্ট টাইম ইফালে সোমাব দিছে তো তাকে ভাবি আছোঁ মানে এদিনো সোমাব দিয়া নাছিল ইফালে আগতে আহিছিলোঁ আমি কিন্তু এদিনো সোমাব দিয়া নাছিল ওলমা দলঙৰ ইফালেদি লক কৰি থৈ দিছিল তো আজি সোমাব দিছে তো ভাল লাগিছে এতিয়া মানে ইফালে অলপ থিয় হৈ কিবা নাম ধৰি আছে ওজাপালিৰ দৰে তো আপোনালোকক দেখাইছোঁ তালৈকে তো বলক গৈ থাকোঁ কি জচিলা নাম দেখা পালোঁ মানে আচৰিত লাগি গ'ল পুৰা কি ক'ম মানে এনেকুৱা জচত এনেকুৱা নাম ধৰিব লাগে মানে এনেকুৱা পুৰা জচত দিছে নামটো পুৰা ভাল লাগিছে সামৰণি মানে পুৰা একদম হিটত দি দিছে নাম সামৰণিটো সঁচাকৈ চাই বহুত ভাল লাগিল আপোনালোকৰ কেনেকৈ লাগিল দেখাম মানে আৰু জনাব আৰু কেনেকৈ লাগিল পুৰা মানে পুৰা হিটত দি দিছে পবিতৰাত আহিলোঁ বগৰী গছ বহুত দেখিলোঁ কিন্তু এটা বগৰী নাই এটা বগৰী গছ মানে চবফালে বগৰী গছ কিন্তু এটা বগৰী নাই যোনখন দলং ইফালে এনেকুৱা দুডাল তাঁৰ আছে আৰু ইফালে দুডাল তাঁৰ আছে এই মানে চাৰিডাল তাঁৰৰ দ্বাৰা গোটেই দলংখন মানে ধৰি ৰাখিছে ইফালে দুডাল সিফালে দুডাল তো ওলাই যোৱাতে মই থেংক ইউ প্লিজ ভিজিট এগেইন মানে আকৌ এবাৰ আহিব আৰু থেংক ইউ দি দিছে ভিজিট এগেইন তো আমিও ভিজিট এগেইন কৰিবৰ কাৰণে আহিছোঁ আৰু ইফালে চাওক এইখন হ'ল পবিতৰা নদীখন নদী নে বিল ধৰিব পৰা নাই মই আপোনালোকে জানিলে ক'বচোন মই মানে নদী নে বিল মই ধৰিব পৰা নাই এখন কোনফালৰ পৰা আৰম্ভণি শেষ একো গম পোৱা নাই যে তো সেইকাৰণে ওলাই দিলোঁ পবিতৰাৰ পৰা আৰু ইফালে আছে শিশু উদ্যান তো লগ কৰি থৈছে মানে তেতিয়া কৈছিলোঁ আপোনালোকক শিশু উদ্যান আছে লগ কৰি থৈছে সৰু সৰু ল'ৰা ছোৱালীৰ বাবে খেলাৰ বাবে আৰু আপোনাৰ এই মানে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি থাকিব দিছে আৰু ইফালে চাব পাৰি এইটো সৰু চনা খেলাৰ বাবে বনাই দিছে পবিতৰাৰ পৰা ওলাই দিলোঁ একদম মানে গেট পালোঁহি আৰু এতিয়া গৈ আছে আমি গৰঙালৈ ভণ্টিৰ লগত তো আমাৰ ড্ৰাইভাৰ পৰা আজি ড্ৰাইভাৰ বনাই দিছোঁ ভণ্টি তো বলক এতিয়া গৈ থাকোঁ গৰঙালৈকে আপোনালোকেতো সকলোৱে আহিয়ে চাগে গৰঙা আৰু যোনে যোনে অহা নাই অলপ চাই ল'ব আৰু গৰঙাখনলৈকে যাওঁ মানে গৰঙাত দিন আহি আছে হোলী যে ফাকুৱাত 25 মাৰ্চ তো হোলী আহি আছে তো হোলীত গৰঙাত আহিব তো মজা লাগিব চাই তো বলক গৰঙালৈকে যাওঁ মানে অলপ আগতীয়াকৈ গৈ আহোঁ মাৰ্চত হোলীত যেতিয়া হোলী হ'ব ন তো কিমান মানুহ হ'ব মানে ঠাই দিব জাগা নহয় এনেকুৱা মানুহ হৈ যায় তো আমি এতিয়া গৈ আছোঁ এয়া কি কয় গৰঙালৈ তো বলক গৈ থাকোঁ পিছফালে চাব পাৰে এইটোৱে হ'ল পবিতৰা মানে গড়বোৰ য'ত থাকে আৰু ইফালে খেতি কৰি আছে মানে তো গড়বোৰে মানে ৰাতিপুৱা পাৰ হৈ খেতি পথাৰ নষ্ট কৰিব যায় বোলে তো ইয়াতে মানে ৰাস্তাটো অলপ দলংখন বনাইলে ভালকৈ আৰু এইখন নতুনকৈ এখন দলং বনাই আছে ইয়াতে আৰু মানে ৰাতি হ'লে ইফালে অলপ অহা অলপ ভয়ো হ'ব পাৰে কাৰণ গড় চৰ ওলাই থাকে মাজতে মহ আহিছিল মানে মহ ওলাই মানুহ হত্যাও কৰিছিল তো এনেকৰে আৰু জীৱন খেতিয়কৰ জীৱন এইবোৰে বহুত কষ্টৰ ধৰণত খেতি কৰে ইয়াৰ মানুহবোৰে তো চাব পাৰে গড়বোৰ দেখাই দিছোঁ ৰ'ব আপোনালোকে এই যে কথাখন দেখিছে ইয়াতে মানে পূৰা গড় আছে এইবোৰ দেখিছে গড় ইয়াতে আছে গড়বোৰ মানে পথাৰত মানে ইফালৰ পৰা মানে পথাৰ পাৰ হৈ যায় এটা ৰাস্তা পাৰ হ'লে মানে খালি পথাৰ পায় আৰু পথাৰ মানে খেতি পথাৰ নষ্ট কৰে গড়বোৰ আহিছে তো ইয়াতে থাকে ফৰেষ্টাৰ তেওঁলোকে সুৰক্ষা দি থাকে এনেদৰে তো অলপ গৈ থাকোঁ এনেদৰে আমি তাতো পাম আৰু অলপ বাকী এই মাথাতে কিবা এটা লাগিল চাগে মোৰ তো বলক গৰঙা লাগি যাওঁ এইটো হ'ল গৰঙা ৰাস্তাটো জাষ্ট অলপ টাইম গৰঙা ৰাস্তা পাম তো গৰঙা লাগি যাম আৰু আপোনালোকক দেখাইছোঁ আমাৰ ড্ৰাইভাৰটো আজি সঁচাই পূৰা মানে বেলেগ ড্ৰাইভাৰ কিন্তু আহি পালোঁ গৰঙাত আৰু এইখনে হ'ল গৰঙা তো অলপ নামি যাওঁ তলফালে ইফালে পানী আছে কি মজা তো মানে এইটো যে ভাল লাগে অলপ ঠাণ্ডা ঠাণ্ডা ঠাইডোখৰ তো নামি দিলোঁ আৰু গৰঙাত বিলখনত বাৰু নানামো বিলখন বহুত দ আছে তো চাব পাৰি কি মজা ঠাণ্ডা ঠাই ইয়াতে নদীৰ পাৰত
এইখনে হ'ল গৰঙা বিল এইফালে দেখিছে বৰশী মাৰি আছে খুৰী এজনে বৰশী মাৰি আছে তাতে তো মানে ভোক লাগি গৈছে তো অলপকে প্ৰসাদ খাই লৈছো শিৱ মন্দিৰত গৈছিলো যিহেতু তো প্ৰসাদ দিলে অলপ প্ৰসাদ খাই আছো তুই সেইটো বগৰী খা 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 তো এইটো হ'ল গৰঙা মন্দিৰ চাব পাৰে হাকোৱাত আহিব আপোনালোকে এইটো হ'ল মন্দিৰৰ পিছ চাইড আৰু মন্দিৰৰ পিছ চাইডে এদিকে ধুনীয়া মূৰ্তি থৈ দিছে লগাই লগাই তো আজিলৈতে সিমানতে সামৰণি তো নেক্সট এটা ভিডিঅ' লগ পাম বুলি আশা ৰাখিলোঁ তো বাই বাই আৰু এটা নতুন ভিডিঅ' লগ পাই আছোঁ দেই গাইজ চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু অলপ কমেণ্ট চমেণ্ট কৰি দিব আৰু ভাল লাগে তেনেকুৱা কেনেকুৱা হৈছে ভিডিঅ'টো মানে জনাব মানে ভিডিঅ'টো ভাল হৈছে নে কি হৈছে তো আপোনালোকে জনাব বুলি আশা ৰাখিলোঁ তো থেংক ইউ তো নেক্সট এটা ভিডিঅ' লগ পাই আছোঁ বাই বাই